নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেল আসাম জব এণ্ড কেৰিয়াৰলৈ। যদি আপোনালোকক ভিডিঅ'টো ভাল লাগে তেনেহ'লে আপোনালোকে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব নাপাহৰিব। তেনেহ'লে বলক বন্ধুসকল, আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধুসকল, ইতিমধ্যে ওলাই পৰিছে আপোনালোকৰ বিদ্যুৎ বিভাগৰ চাকৰি। আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে ক'ত কেনেকৈ কিদৰে এপ্লাই কৰিব আপোনালোকক ফুল ডিটেইলছ দিয়া হ'ব, সেইবাবে ভিডিঅ'খন শেষলৈ চাব। আপোনালোকে অভাৰভিউখন চাবলৈ পাইছে। ভেকেঞ্চি হৈছে বিজলী বিভাগ ভাৰতী 2025। অৰ্গেনাইজেশ্যন নেম হৈছে সতলাজ জল বিদ্যুৎ নিগম লিমিটেড। পোষ্ট চাইছে আপোনালোকে কি কি ওলাইছে: একাউণ্টেণ্ট, এছিষ্টেণ্ট, ড্ৰাইভাৰ, ইলেক্ট্ৰিচিয়ান, ফিটাৰ, টাৰ্নাৰ, ৱেল্ডাৰ, ষ্ট'ৰ কিপাৰ, ছুপাৰভাইজাৰ। টোটেল পোষ্ট ওলাইছে ভেৰিয়াছ, বিভিন্ন ধৰণৰ পোষ্ট ওলাইছে আৰু আপোনালোকে অনলাইন এপ্লাই কৰিবলৈ লাগিব। এপ্লাই ডেট চাবলৈ পাইছে 22 ছেপ্টেম্বৰ 2025 টু 13 অক্টোবৰ 2025। কোনে কোনে এপ্লাই কৰিবলৈ পাৰিব? অল ইণ্ডিয়া মেল এণ্ড ফিমেল দুয়োজনে এপ্লাই কৰিবলৈ পাৰিব। চেলাৰী চাবলৈ পাইছে আপোনালোকে ₹25,000 প্লাছ GP এণ্ড আদাৰ বেনিফিটছ পাব আপোনালোকে। আৰু আপোনালোকে নটিফিকেশ্যনসমূহ অফিচিয়েল ৱেবছাইটত চাবলৈ পাৰিব। এজ লিমিট চাবলৈ পাইছে, মিনিমাম লাগিব 18 ইয়াৰ্ছ আৰু মেক্সিমাম 30 ইয়াৰ্ছ, মানে আপোনাৰ 18 ইয়াৰ্ছ টু 30 ইয়াৰ্ছৰ ভিতৰত লাগিব। এপ্লিকেশ্যন ফিজ চাওক, ফৰ জেনেৰেল আৰু OBC 200 ৰুপিজ লাগিব, আৰু ফৰ SC ST PWD পাৰ্চন উইথ ডিজেবিলিটি কোনো ধৰণৰ ফিজ নাই। তো বন্ধুসকল, আপোনালোকে চাবলৈ পাইছে এপ্লিকেশ্যন ফিজ জেনেৰেল আৰু OBC বাবে 200 ৰুপিজ আপোনালোকে পে' কৰিব লাগিব। ছিলেকশ্যন প্ৰচেছত আপোনালোকে কি হ'ব? ৰিটেন এক্সাম হ'ব, স্কিল টেষ্ট হ'ব, ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, আৰু আপোনালোকে নটিফিকেশ্যনসমূহ অফিচিয়েল ৱেবছাইটত চেক কৰিবলৈ পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব? আপুনি 10 পাছ হ'ব লাগিব, ITI 12 বা গ্ৰেজুৱেট হ'ব লাগিব কোনোবা এটা ৰিকগনাইজ বৰ্ড বা ইউনিভাৰ্চিটিৰ পৰা। আৰু ইম্পৰ্টেণ্ট ডকুমেণ্ট আপোনালোকৰ যদি আমি কথা কওঁ, আপোনালোকে চাবলৈ পাইছে পাছপৰ্ট চাইজ ফটো লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, এজ প্ৰুফ লাগিব। তো ইম্পৰ্টেণ্ট ডকুমেণ্টছসমূহ আপোনালোকে সংৰক্ষণ কৰি ৰাখিব বন্ধুসকল। আৰু আপোনালোকে এপ্লাই কিদৰে কৰিব? আপোনালোকে অফিচিয়েল ৱেবছাইটখন ভিজিট কৰিব, আৰু আপোনালোকে তাত আপোনালোকে চাবলৈ পাইছে ইটছ অনলাইন ভেকেঞ্চি, দেন প্লিজ ক্লিক কৰিব, ৰেজিষ্টাৰ ইয়ৰ চেল্ফত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ ফটো, ছিগনেচাৰ আৰু যি ডকুমেণ্ট ছাবমিট কৰিব লাগে সেইকেইটা ছাবমিট কৰি দিব। আৰু আপোনালোকে আপোনালোকৰ কেটেগৰী ৱাইজ ফিজটো পে'মেণ্ট কৰিব, আৰু আপোনালোকে সেই ৰিচিপ্টখন যোনটো থাকিব সেইটো প্ৰিণ্ট আউট কৰি উলিয়াই ল'ব। আৰু ষ্টাৰ্টিং ডেট আপোনালোকে চাবলৈ পাইছে 22 ছেপ্টেম্বৰৰ পৰা ষ্টাৰ্টিং হৈছে, আৰু 13 অক্টোবৰলৈকে লাষ্ট ডেট। যিসকলে বিদ্যুৎ বিভাগত চাকৰি লাগে আৰু ইচ্ছুকসকলে এই পষ্টসমূহত এপ্লাই কৰক, আপোনালোকে চাকৰি যদি ইণ্টাৰেষ্ট আছে। আৰু এনেধৰণৰ জব ৰিলেটেড ভিডিঅ' চাই থাকিবলৈ আমাৰ চেনেল আসাম জব এণ্ড কেৰিয়াৰক ছাবস্ক্ৰাইব কৰি বেল আইকনখন প্ৰেছ কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চাই ভাল লাগিল যদি আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।